ছাত্ৰছাত্ৰীসকল তোমালোকৰ যিটো বছৰেকীয়া পৰীক্ষা আহি পালে সো বছৰেকীয়া পৰীক্ষাৰ কাৰণে এখন কুৱেশ্যন পেপাৰ লৈ আহিছো তোমালোকে জানাই যিকোনো পৰীক্ষা দিয়াৰ আগতে তোমালোকে আগৰ কুৱেশ্যন পেপাৰ হওক মডেল কুৱেশ্যন পেপাৰ হওক বা বেলেগ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ যিবিলাক হৈ গ'ল কিছুমান ডিষ্ট্ৰিক্টত তেওঁ সেইবিলাক কুৱেশ্যন পেপাৰ চোৱাটো বহুতেই ইম্পৰ্টেণ্ট আৰু সেইবিলাক ক'ত পাবা সেইবিলাক আমাৰ চেনেলৰ জৰিয়তে পাবা আৰু তোমালোকে এনেকুৱা কুৱেশ্যন পেপাৰ চাই গ'লে তোমালোকৰ ভালেখিনি উপকৃত হ'ব পাৰিবা গতিকে বিষয় অসমীয়া শ্ৰেণী অষ্টম আমি আটাইকেইটা কুৱেশ্যনে আলোচনা কৰিম 50 নম্বৰীয়া হওক 1 নম্বৰীয়া আটাই কুৱেশ্যনবিলাক আলোচনা কৰিম তোমালোকে আটাইখিনি চাবা 50 নম্বৰ কুৱেশ্যন পেপাৰ চাবা 1 নম্বৰ কুৱেশ্যন পেপাৰ চাবা তেতিয়া তোমালোকৰ যিকোনো আহিলেও তোমালোকে পাৰিবা ঠিক আছে যিয়ে নহওক সময় থাকে 2 ঘণ্টা 1 নম্বৰ থাকিলে 3 ঘণ্টা থাকিব মই 1 নম্বৰ কুৱেশ্যন পেপাৰ লৈ আহিম এই প্ৰশ্নখনত কি প্ৰশ্ন দিছে তোমালোকে চাবা কাৰণ এখন কুৱেশ্যন পেপাৰ যেতিয়া কাটিব কোনবা এখন ডিষ্ট্ৰিক্টত সদায় ইম্পৰ্টেণ্ট কুৱেশ্যন খিনিয়ে কাটিব সেই কাৰণে আন এখন ডিষ্ট্ৰিক্টত কমন পৰা সহায়ক বা আগৰ কুৱেশ্যন পেপাৰ বিলাক চোৱাটো ইম্পৰ্টেণ্ট যিয়ে নহওক ছাত্ৰছাত্ৰীসকল তোমালোকৰ মাজতে জনাব বিচাৰো আমাৰ এটা অনলাইন টিউচন এইবাৰো হৈছে অহাবাৰো হ'ব অহা বছৰৰ কাৰণে তোমালোকে জইন হ'ব বিচাৰে অহা বছৰ মানে নেক্সট তোমালোকৰ যেতিয়া আকৌ পৰীক্ষাৰ পিছতে তোমাৰ এডমিশ্যন ষ্টাৰ্ট হ'ব গতিকে কোনো ছাত্ৰতে জইন হ'ব বিচাৰিলে তোমালোকে হ'ব পাৰিবা হোৱাটছএপ নম্বৰটোত তোমালোকে কন্টেক্ট কৰিলে হ'ল যিয়ে নহওক আৰু এটা চেনেল এটা ইউটিউব মানে হোৱাটছএপ চেনেল এটা খোলা গৈছে য'ত তোমালোকক কুৱেশ্যন বিলাক পঠিয়াই দিয়া হ'ব এনসাৰ বিলাক কৰি দিয়া হ'ব বা ইম্পৰ্টেণ্ট কুৱেশ্যন সকলোবিলাক চেনেলত দিয়া যাব সকলো ভিডিঅ'ৰ জৰিয়তে দিয়াটো অসুবিধা হয় গতিকে তোমালোকে ডেছক্ৰিপশ্যনত চেনেলটোৰ লিংকটো আছে লিংকটোত তোমালোকে চেনেলটো ফলো কৰি থলে তোমালোকে হৈ যাব জইন হলে হৈ যাব প্ৰথম প্ৰশ্নৰ তলত দিয়া যিকোনো কবিতা এটিৰ প্ৰথম 6 শাৰী মুখস্থ লিখি কবিজনৰ চমু পৰিচয় দিয়া কবিতাটোত আছে সুখ আৰু জাগা জননীৰ সন্তান দুইটা কবিতাই তোমালোকে পৰীক্ষাৰ কাৰণে চাবা আৰু ইয়াত তোমালোকে এটা কাম কৰিবা তোমালোকে চাওঁতে সদায় মুখ লিখি লিখি চাবা ঠিক আছে অকল মুখস্থ নকৰিবা সুখ সুখ বুলি মানুহ বুলিয়ে তেনেকুৱা নহয় মানে বলিয়া বানানটো লজিকেলি নে লজিকেলি আটাইখিনি চালে তোমালোকে ফুল মাৰ্কছ পাবলৈ সক্ষম হ'বা তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হৈছে অতি চমু উত্তৰ লিখা যিকোনো 8টা লিখিলে হ'ল 1 পূৰণ 8 8টা লিখিলে লিখিবলৈ 8টাই লিখিবা 9টা লিখিবলৈ 9টাই লিখিবা বেছিকৈ নিলিখিবা বেছিকৈ লিখিলে নম্বৰ নিদিয়ে কত আছে নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে তৰা আৰু মুকুতাৰ লগত তুলনা কৰিছে হয়তো হৈছে শিশুলীলাত কাৰ কথা কোৱা হৈছে শিশুলীলাত শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে লিখিবা শিশুলীলাত শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে ৰামসিংহ কোন আছিল ৰামসিংহ আছিল ৰাজপুতৰ ৰজা যেনে ৰাজপুতৰ ৰজা আছিল ৰামসিংহ তেখেতক ঔৰংগজেবে মোগলৰ বাদশাহ ঔৰংগজেবে অসম আক্ৰমণ কৰিবলৈ পঠাইছিল ভাঙনি কোঁৱৰ বুলি কোনগৰাকী কবিক জনা যায় আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি জনা যায় এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল অটো ফ্ৰাংক আছিল এন ফ্ৰাংকৰ দেউতাক কৃষ্টিৰ আধাৰ কি কৃষি হৈছে কৃষ্টিৰ আধাৰ দ্ৰুতজয় অভিযান বুলিলে কি বুজাইছে মৃত্যুক জয় কৰি মাতৃৰ সন্তান সকলক জাগি উঠিবলৈ কৈছে যে মৃত্যুক জয় কৰি মাতৃৰ সন্তানক জাগিবলৈ কৈছে হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল হিৰণ্যাক্ষ আছিল হিৰণ্যকশিপুৰ ভাতৃৰ নাম সংস্কৃতিৰ অন্য উপাদান কি আচাৰ আচৰণ হৈছে সংস্কৃতিৰ অন্য উপাদান নেক্সট আহিল উত্তৰ দিয়া যিকোনো 4টা 2 পূৰণ 4 য'ত 8 নম্বৰ আছে এইখিনি মই তোমালোকক 2 নম্বৰীয়া প্ৰশ্নখিনি তোমালোকক হোৱাটছএপ চেনেলটোত মই প্ৰভাইড কৰিম তোমালোকে চেনেলটো ফলো কৰি থবা জইন হৈ ল'বা ঠিক আছে তাতে খুলে সুবিধা হ'ব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক মতে সংস্কৃতি কি মই বুজাই দিছো এতিয়া তোমালোকে লিখাখিনি তাতে পাই যাবা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে যি কথা যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে এই পৃথিৱীখন ধুনীয়া কৰি মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱাই মানুহৰ সেই কথা সেই চিন্তা বা সেই কামেই হৈছে সংস্কৃতি এই উক্তিৰ আধাৰত ক'ব পাৰে যে আমাৰ মানৱ জীৱনক সুন্দৰ আৰু শক্তিমান কৰি তোলা সকলো সুকুমাৰ কলা কাম আৰু গুণৰাশিয়ে হ'ল সংস্কৃতিৰ সোপান এইটো হৈছে 3 নম্বৰ ক উত্তৰ হুমি জাহাংগীৰ ভাৱাৰ সপোন কি আছিল কি হ'ব লিখিবা হুমি জাহাংগীৰ ভাৱাৰ সপোন আছিল ভাৰতবৰ্ষক পাৰমাণিক শক্তিৰ ক্ষেত্ৰত তেখেতে ভাৰতক এখন জাকত জিলিকা দেশত পৰিণত কৰাৰ ৰঙীন সপোন দেখিছিল তেওঁ এই সপোন কিয় ফলৱৰ্তী নহল তেখেতৰ সপোন বাস্তৱ পৰিণত হোৱাৰ আগতে এক বিমান দুৰ্ঘটনাত পতিত হৈ তেখেতৰ মৃত্যু হল মৃত্যু হৈছিল তেখেতৰ বিমান দুৰ্ঘটনাত সেইকাৰণে ফলৱৰ্তী নহল প্ৰতিধ্বনি কেনেকৈ হয় চমুকৈ লিখা এইটো মই তোমালোকক বাৰু মই হোৱাটছএপ চেনেলত দি দিম
নম্বৰটো গত আছে, গত প্ৰশ্নটো আছে কেনেকুৱা কথাই ৰবীনৰ মনত ভয় সৃষ্টি কৰে, যিটো ভয় নামৰ চেপ্টাৰ আছে তাৰ পৰা দিছে। তোমাৰ লিখিবা ৰবীনৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালী কেইটা কি হব? তেওঁৰ পত্নীৰ স্বভাৱৰ গভীৰতা নাই, কোনো কথাই গধুৰভাৱে ল'ব নাজানে, সোঁতত গা এৰি দিয়া স্বভাৱ, সেইকাৰণে ৰবীনৰ মনত ভয়ৰ সৃষ্টি হৈছিল। প্ৰত্নতত্ত্ব বুলিলে কি বুজা? পুৰণি কালৰ কলা সম্পদসমূহ অধ্যয়নৰ জৰিয়তে আমি কিহৰ বিষয়ে জানিব পাৰো? গতিকে আমি যদি চাওঁ 19 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো এনেকুৱাকে লিখিব পাৰিবা, সময়ে সময়ে খনন কাৰ্যৰ জৰিয়তে বহুতো সম্পদ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে। এই সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়নক প্ৰত্নতত্ত্ব বুলি কোৱা হয়। পুৰণি কালত কলা সম্পদসমূহ অধ্যয়নৰ জৰিয়তে আমি সেই সময়ৰ মানুহৰ জীৱন ধাৰণাৰ প্ৰণালী, বসতি স্থান, কলা সংস্কৃতি, ধৰ্ম দৰ্শন আদিৰ বিষয়ে জানিব পাৰো। 4 নম্বৰ, চমু টোকা লিখা যিকোনো দুটা। নেলছন মেণ্ডেলা তোমালোকে কিতাপত আছে, ভট্টদেৱৰ বিষয়ে আছে, আত্মসহায়ক গোটৰ আছে, ধুনীয়াকে লিখিবা। জলবায়ু আৰু খাদ্য ৰীতি নীতিৰ ভিন্নতাই সংস্কৃতিৰ বিকাশ কেনেদৰে সহায় কৰে, ধুনীয়াকে চাবা, মই পিছত লাগিলে বুজাই দিম। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, যিকোনো এছোৱা। যশোদা সুন্দৰী দেশন্ত পাছে সমস্ত জগত গৰ্ভতে আছে। নিৰলে, যিকোনো এটা লিখিলে হ'ল, নিৰলে বজাই বিনা কোন কবি কাননত, স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। 7 নম্বৰ আছিল সমাৰ্থক শব্দ লিখা, যিকোনো তিনিটা, মৰম, দিন, গ্ৰন্থ, কিৰণ। বিপৰীত শব্দ লিখা, যিকোনো তিনিটা, পুত্ৰ, নবীন, শান্ত, প্ৰশংসা। এতিয়া মই সমাৰ্থক তিনিটা লিখিব, তিনিটা কৈ দিছো। মৰম মানে হৈছে একে নিচিনা শব্দ, ঠিক আছে, এতিয়া মই কৈয়ে দিছো, 1 নম্বৰ এটা মই কৈয়ে দিছো বাৰু। মৰম মানে কি? মৰম মানে ভাল পোৱা, স্নেহ। দিন মানে কি লিখিবা? দিন মানে হৈছে দিবা। গ্ৰন্থ মানে কিতাপ, কিৰণ মানে ৰশ্মি হব, গতিকে কৈছো তিনিটা লিখিলে হ'ল। পুত্ৰ মানে তোমালোকক ইয়াতে তিনিটা মই কৈছো, পুত্ৰ মানে কি হব? বিপৰীত কন্যা। নবীন মানে প্ৰবীণ হব। শান্ত মানে অশান্ত বা অস্থিৰ হব। প্ৰশংসা মানে নিন্দা হব। বাক্য ৰচনা কৰা, যিকোনো তিনিটা। আপুৰুগীয়া, যে এনেকুৱাকে কব পাৰা তোমাৰ, আপুৰুগীয়া মানে বহুত আগতে থকা আৰু আগৰ বস্তুৰ কথা হৈছে আপুৰুগীয়া। আমি যদি কওঁ ৰংঘৰ অসমীয়াৰ বাবে আপুৰুগীয়া সম্পদ। জাকত জিলিকা। তাজমহল ভাৰতৰ তাজমহল বিশ্বতে জাকত জিলিকাকৈ আছে, বা ছোৱালীজনী সকলোতকৈ জাকত জিলিকা। সাজ পোছাক, মানুহৰ সাজ পোছাক বাইকে লিখিলে হ'ল, যে বিয়াখনত কইনাই পিন্ধা সাজ পোছাকযোৰ বৰ ধুনীয়া, তেনেকৈ লিখিলে বুজি পালে হ'ল। অকল যে মই কোৱাটো লিখিবলৈ তেনেকুৱা নহয়। কৰ্মবীৰ, যে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আছিল। নবীন চন্দ্ৰ বৰদলৈ কৰ্মবীৰ আছিল, এনেকৈ লিখিলে হ'ব, ঠিক আছে। প্ৰত্যয় ভাঙি দেখুওৱা, সেন্দুৰীয়া, সেন্দুৰ যুগ ইয়া সেন্দুৰীয়া, নগৰীয়া, নগৰ যুগ ইয়া নগৰীয়া, ৰান্ধনী, ৰান্ধযুগ অনি ৰান্ধনী। কাৰক কেইপ্ৰকাৰ, কি ই কেইপ্ৰকাৰ, তোমালোকে খিনি চাবা। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় গম পালা, যিবিলাক কৰ্তা কাৰক কৰ্মবিলাক পাইছিলে সেইখিনি, আৰু নিশ্চয় তোমালোকে বুজি পালা। এনেকুৱা প্ৰশ্ন তোমালোকৰ বাবে পৰীক্ষাৰ বাবে চাব পাৰিবা, আৰু চাবা কমন পৰিব ইয়াৰ পৰা, তোমালোকে ক'বই লাগিব। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু আমি কৈ আছো যে অনলাইন টিউশ্যন এইবাৰো কৰিছিলো, এতিয়া বহুতে মাজৰ পৰা পালে, গতিকে অহাবাৰ যদি প্ৰথমৰ পৰা তোমালোকে ল'ব বিচাৰে, মাত্ৰ তোমালোকে মাহিলী 99 হয়, 99 টকা হয়। তোমালোকে এবাৰে অনলাইনটো কৰি ল'বা, এপ্লাইটো কৰি ল'লে হ'ল। মাত্ৰ 1000 টকা দিলেই তোমালোকে বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা। আৰু এইটো অফাৰ প্ৰথম কেইদিনহে অফাৰ দিয়া হ'ব। গতিকে তোমালোকে যে আজিৰ পৰাই এডমিশ্যন ল'ব বিচাৰা, আজিৰ পৰাই ল'ব পাৰিবা, তাত কোনো কথা নাই, ঠিক আছে। কোনো ছাত্ৰ যদি ল'ব বিচাৰিলে ল'ব পাৰিব, মাত্ৰ 1000 টকা। ক্লাছ 8, 9 আৰু 10 বৰ্তমান হ'ব, আমি পিছলৈকে ক্লাছ 7 কৰিব চেষ্টা কৰিম, ঠিক আছে।